ই ঠিক কৈছে এয়া অপবাদ আমি লিখা পঢ়া নাজানো কাৰণে এই অপবাদ সহ্য কৰি আহিছো আৰু এই অপবাদ সহ্য কৰিয়ে থাকিব লাগিব ওস্তাদ ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি উপায় আৰু এতিয়া নাই কাৰণ আমি লিখা পঢ়াই নাজানো ওস্তাদ আমি কি লিখা পঢ়া নাজানো বাবে অপবাদ হৈ থাকিম নেকি মই এটা কথা ভাবিছো আমি যে ধূৰ্ত আমি যে বুদ্ধিয় এই কথাটোতো একেবাৰে মিছাও নহয় অপবাদ সহ্য কৰি আহিছো যেতিয়া আকৌ এবাৰ প্ৰমাণ কৰি দিওঁ নে কি কোৱা